এইবেলি আমাৰ অম্বুবাচী মহাযোগ প্ৰতি বছৰৰ দৰে অহাকালি অৰ্থাৎ ২২ তাৰিখে ৰাতিপুৱা ৮:৪৩:৩৯ যোৱাত প্ৰবৃত্তি হ'ব। লগে লগে মাৰ দুৱাৰ বন্ধ হ'ব। একাধিক্ৰমে আমাৰ পৰম্পৰা আছে কি ৩ দিনলৈকে মন্দিৰ বন্ধ থাকে। চতুৰ্থ দিনা আমি পূজা সেৱা আদি সম্পূৰ্ণ কৰাৰ পিছত মন্দিৰৰ দুৱাৰ মুকলি কৰোঁ। এইবেলিও ২২ তাৰিখ বন্ধ হোৱাৰ পিছত ২৩ তাৰিখ ২৪ তাৰিখ ২৫ তাৰিখ বন্ধ হ'ব। ২৬ তাৰিখে ৰাতিপুৱাই আমি আমাৰ যিখিনি কৰণীয় আছে দেৱী স্নান পৰ্ব নিত্য পূজা আদি সমাপন কৰাৰ পিছত আমি তীৰ্থযাত্ৰীৰ কাৰণে দুৱাৰ মুকলি কৰি দিম। ইতিমধ্যে এইবেলিও আমাৰ প্ৰচুৰ পৰ্যন্ত আমাৰ যথেষ্ট সংখ্যক ভক্ত কামাখ্যালৈ আগমন হৈছে। যোৱা বছৰ আমি ২৫ লাখ ভক্তৰ এটা আগমন পাইছিলোঁ অনুমানিক। এইবাৰো মোটামুটি বাঢ়িবহে, মানে কমোৱাৰ সংখ্যাটো কম, কাৰণ মই দেখিছোঁ ২০১৬, ২০১৭, ২০১৮ পৰা কণ্টিনিউৱাছলি প্ৰতি বছৰে সংখ্যা বাঢ়ি আহিছে। গতিকে এইবেলিও যে বাঢ়িব সেইটো এটা খাটাং বুলি মই ভাবিছোঁ। অনুমানিক এতিয়া ১০-১৫ লাখমান আহিছেই আৰু ধৰক ৪ দিনৰ ভিতৰত আৰু সংখ্যা বাঢ়িব। যিয়েই নহওক আমি মন্দিৰৰ কৰ্তৃপক্ষ লগতে আমাৰ মেলা পৰিচালনা কমিটিৰ সহযোগত আমি যিখিনি তীৰ্থযাত্ৰী কামাখ্যালৈ আহিব তেওঁলোকৰ সা সুবিধাৰ কাৰণে আমি কিছু পৰ্যায়ক্ৰমে ব্যৱস্থা লৈছোঁ। নীতি-নিৰ্দেশনাৰ ভিতৰত আমি আমাৰ কামাখ্যালৈ উঠি অহা পদপথৰ ওপৰত আমি যিখিনি যাত্ৰী আহিব তেওঁলোকৰ ৰাস্তাই ঘাটে আমি খোৱা পানীৰ ব্যৱস্থা, চিকিৎসাৰ ব্যৱস্থা ৰাখিছোঁ। আৰু এইবেলি ৮ বজাৰ পিছত কোনো তীৰ্থযাত্ৰী মা কামাখ্যাৰ ওপৰলৈ উঠিব নোৱাৰিব। সকলোখিনি তীৰ্থযাত্ৰী পদপথে খোজকাঢ়ি আহিব লাগিব। আৰু আহোঁতে তেওঁলোকৰ কাৰণে ব্যৱস্থা এটা গ্ৰহণ কৰা হৈছে। কামাখ্যা গেটৰ পৰা পাণ্ডুলৈকে যিখন আমাৰ উৰণীয়া সেতু হৈছে সেই উৰণীয়া সেতুৰ তলতেই জোতা চেণ্ডেল আদি ৰখাৰ ব্যৱস্থা ৰাখিছোঁ। কোনো যাত্ৰীয়ে কোনো জোতা চেণ্ডেল লৈ ওপৰলৈ আহিব নোৱাৰিব। এই ক্ষেত্ৰত সকলোকে এটা নিৰ্দেশনা জাৰি কৰা হৈছে। লগতে এইবেলি আমাৰ কামাখ্যা পাহাৰৰ আশে পাশে কোনো ধৰণৰ খোৱা খাদ্যৰ বিতৰণ কৰা নাই। অকল পনীয়া জুচ, কোনোবাই পানী তেনেকুৱা ধৰণৰ বস্তু দিলেহে বিতৰণ কৰাৰ ব্যৱস্থা ৰাখিছোঁ। কামাখ্যালৈ এইবাৰ যিসকল তীৰ্থযাত্ৰী আহিব, আমাৰ কামাখ্যা নীলাচল পাহাৰৰ ওপৰত আমি অকল সাধু সন্ন্যাসীৰ কাৰণে দশনামী আখাৰা, আমাৰ অভয়ানন্দ আশ্ৰম আৰু বলিঘৰত যিখিনি সাধু সন্ন্যাসী থাকে তেওঁলোকৰ কাৰণে আমি থকা মেলা ব্যৱস্থা কৰিছোঁ আৰু লগতে তেওঁলোকৰ খোৱা বোৱা আদি কৰি ব্যৱস্থাখিনি কৰা হৈছে। বাকী অন্যান্য তীৰ্থযাত্ৰীৰ কাৰণে অসম চৰকাৰৰ পৰা প্ৰতিবেলিৰ দৰে এইবেলিও পাণ্ডু পোৰ্ট, ৰেলৱে ষ্টেচন আৰু বৰিপাৰা ষ্টেচনত তাতে কেম্পৰ ব্যৱস্থা কৰিছে। তাতেই সকলোখিনি তীৰ্থযাত্ৰী থাকিব, তাতেই খোৱা বোৱা আদি কৰি তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ দেৱালয় কৰ্তৃপক্ষৰ পৰা কিছু চাফ চাফাইৰ কাৰণে আমি অতিৰিক্তভাৱে কৰ্মচাৰী নিযুক্ত কৰিছোঁ। ছিকিউৰিটিৰ ক্ষেত্ৰত আমাৰ CC কেমেৰাৰ ব্যৱস্থা ৰাখিছোঁ। লগতে অতিৰিক্তভাৱে আমি ভাৰত স্কাউট এণ্ড গাইডৰ পৰা ৩০০ আমি তেওঁলোকৰ প্ৰতিনিধি ৰাখিছোঁ, যাতে আইন শৃংখলাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা অসুবিধাৰ সৃষ্টি নহয়। তেনেধৰণৰ সকলোখিনি ব্যৱস্থা আমি এতিয়া তুংগতকৈ তুলিছোঁ। মেলা পৰিচালনা কমিটি, আমাৰ দেৱালয় পৰিচালনা কমিটি সকলোখিনি সহযোগত আমি মেলাখন পৰিচালনা কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আজি আৰু এনেকুৱা ধৰণৰ পূজা নাই। আমাৰ নিত্য দৈনন্দিন যিখিনি পূজা ইতিমধ্যে আজি ১টা বাজিলে পূজাখিনি সমাপ্ত হ'ল। দেৱীৰ ভোগ হ'ব আৰু আবেলি অকণমান দৰ্শনাৰ্থী দৰ্শনৰ পিছত ৪ বজাৰ লগে লগে মন্দিৰ বন্ধ হ'ব আৰু সন্ধিয়া সূৰ্য অস্তৰ পিছত আমাৰ দেৱী আৰতি সমাপন কৰা হ'ব। একাধিক্ৰমে অহাকালি ৰাতিপুৱা আমাৰ দেৱী স্নান আৰু নিত্য পূজাখিনি সমাপন হ'ব। নিত্য পূজা সমাপন হোৱাৰ পিছত আমাৰ যিহেতুকে প্ৰবৃত্তি সময় ৰাতিপুৱা ৮ বজাৰ লগে লগে আমি দুৱাৰ বন্ধ কৰি দিম আৰু একাধিক্ৰমে তেনেকৈ অম্বুবাচী মেলা আৰম্ভ হৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।